ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বাৰু এই গীতটো শুনিছানে? নিশ্চয় শুনিছা নহয়নে? আৰু তোমালোকৰ বহুতেও এই গানটো গাবও জানে নহয় জানো? এই গীতটোৰ যিজন মানুহে লিখিছিল সেই মানুহজনৰ বিষয়ে আজি আমি পঢ়িবলৈ লৈছোঁ। তেখেত আন কোনো নহয়, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, যাক সমগ্ৰ অসমীয়া জাতিয়ে ৰূপ কোঁৱৰ বুলি জানে। এতিয়া আজি আমি তেখেতৰ বিষয়ে প্ৰথমতে পাঠটো এবাৰ পঢ়ি ল'ম, তাৰপিছত আমি প্ৰশ্নোত্তৰলৈ যাম দেই। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, পাঠ 4। 1903 চনৰ 17 জুন এই দিনটোতে পৰমানন্দ আগৰৱালাৰ পত্নী কিৰণময়ীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে। পুত্ৰ লাভ কৰি সংগীতপ্ৰেমী মাক দেউতাকৰ মন প্ৰাণ আনন্দত নাচি উঠে। চোৱা চিতা কৰি নৱজাতকৰ নাম ৰখা হ'ল জ্যোতিপ্ৰসাদ। জন্মৰ অলপ দিনৰ পাছত ককা দেউতাকে জ্যোতিপ্ৰসাদক তেজপুৰৰ স্থায়ী ঘৰলৈ লৈ যায়। তেজপুৰ অসমৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই। ইয়াৰ পুৰণি নাম শোণিতপুৰ। তাহানি বান ৰজা ইয়াৰ অধিপতি আছিল। তেজপুৰ নগৰতে জ্যোতিপ্ৰসাদ ডাঙৰ দীঘল হ'বলৈ ধৰিলে। আন ল'ৰা ছোৱালীৰ দৰে শৈশৱকালত জ্যোতিপ্ৰসাদো বৰ তজবজীয়া আৰু চঞ্চল স্বভাৱৰ আছিল। সমনীয়াৰ সৈতে ৰং ধেমালি কৰি তেওঁ বৰ আমোদ পাইছিল। তেওঁৰ মনত অকণো ভয় ভাৱ নাছিল। নজনা কথা জানিবলৈ শৈশৱকালৰ পৰাই তেওঁৰ ধাউতি আছিল। ৰং ধেমালি কৰি তেওঁ যিমান ভাল পাইছিল, পঢ়া শুনাতো সিমানেই ৰাপ আছিল। ল'ৰালি কালত জ্যোতিয়ে মাকৰ সুৱদীসুৰীয়া গীত শুনি বৰ ভাল পাইছিল। মাক দেউতাক সংগীতপ্ৰেমী হোৱা হেতুকে শিশুকালৰ পৰাই জ্যোতিৰ মনত সংগীতৰ প্ৰতি ৰাপ জন্মিছিল। মাক দেউতাকে কণমানি জ্যোতিপ্ৰসাদক এজন উপযুক্ত মানুহ হিচাপে গঢ়ি তুলিব বিচাৰিছিল। 1919 চনত দেউতাকে তেওঁক তেজপুৰ চৰকাৰী হাইস্কুলত নাম লগাই দিয়ে। হাইস্কুলৰ 10ম শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁ 1921 চনত শোণিত কুঁৱৰী নাটকখন লিখিছিল। তেতিয়া তেওঁৰ বয়স 18 বছৰ মাত্ৰ। এই সময়ত গোটেই দেশজুৰি অসহযোগ আন্দোলন চলে। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত চলা অসহযোগ আন্দোলনত কোমল বয়সৰ জ্যোতিয়ে যোগ দিয়ে। ফলস্বৰূপে তেওঁৰ শিক্ষা জীৱনত ব্যাঘাত জন্মে। 1922 চনত তেওঁ কলকাতাৰ জাতীয় বিশ্ববিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। উচ্চ শিক্ষাৰ বাবে তেওঁ কলকাতাৰ নেশ্যনেল কলেজত ভৰ্তি হৈছিল যদিও মাতৃভূমিৰ স্বাধীনতা আন্দোলনৰ বাবে তেওঁ নিজ ৰাজ্যলৈ ঘূৰি আহে। 1926 চনত উচ্চ শিক্ষাৰ বাবে তেওঁ ইংলণ্ডলৈ যায়। এডিনবৰা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি এবছৰ অধ্যয়ন কৰাৰ পিছত বোলছবি নিৰ্মাণ কাৰ্য অধ্যয়নৰ বাবে মন মেলে। সেই উদ্দেশ্যে তেওঁ জাৰ্মানীৰ ৰাজধানী বাৰ্লিনলৈ যায়। তাৰ পৰা উলটি আহি তেওঁ ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন নামৰ এটা ষ্টুডিঅ' প্ৰতিষ্ঠা কৰি জয়মতী কথাছবিৰ প্ৰযোজনা কৰে। জয়মতী প্ৰথম অসমীয়া কথাছবি। 1936 চনত দেৱযানীৰ লগত তেওঁৰ বিবাহ হয়। 1939 চনত ইন্দ্ৰমালতী নামেৰে আন এখন কথাছবি নিৰ্মাণ কৰে।
তাৰপাছত তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰি বিপ্লৱী গীত গাই ডেকা শক্তিক জাগ্ৰত কৰে। আন্দোলনত যোগ দিয়াৰ অপৰাধত জ্যোতিক কাৰাদণ্ড বিহা হৈছিল। তেওঁৰ গান শুনি দলে দলে ডেকা গাভৰু আহি আন্দোলনত যোগ দিছিল। তেওঁৰ ৰচনা কৰা গীতবোৰ জ্যোতি সংগীত বোলা হয়। এইগৰাকী মহান শিল্পী সংস্কৃতিৰ পূজাৰীয়ে 1951 চনৰ 17 জানুৱাৰী তাৰিখে 48 বছৰ বয়সত তেজপুৰত নশ্বৰ দেহ ত্যাগ কৰে, অৰ্থাৎ তেওঁৰ মৃত্যু হয়। এতিয়া এই পাঠটো পঢ়াৰ পিছত তোমালোকে নিশ্চয় কথাখিনি বুজি পাইছা। সহজকৈ মই কওঁ যে খুব সহজকৈ তোমালোকক কথাষাৰ ক'ব খুজিছোঁ। 1903 চনৰ 17 জুনত পতি পত্নী শ্ৰীযুত পৰমানন্দ আগৰৱালা আৰু কিৰণময়ী আগৰৱালাৰ পৰিয়াললৈ এটি পুত্ৰ সন্তান আহিছিল। তেওঁৰ নাম দিছিল জ্যোতিপ্ৰসাদ। জ্যোতিপ্ৰসাদৰ জন্মৰ অলপ দিনৰ পিছতে ককা দেউতাকে তেওঁক তেজপুৰৰ ঘৰলৈ স্থায়ী ঘৰলৈ লৈ যায়। তেজপুৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই আৰু তেজপুৰখনত এটা সময়ত ইতিহাসত আছে যে বাণ ৰজাই ৰাজত্ব কৰিছিল। তেজপুৰতে জ্যোতিপ্ৰসাদ আন ল'ৰা ছোৱালীবিলাকৰ লগত উমলি জামলি ডাঙৰ দীঘল হৈছিল। তেওঁ বৰ তজবজী আৰু চঞ্চল স্বভাৱৰ আছিল আৰু তেওঁ নিজৰ বন্ধু বান্ধৱসকলৰ লগত ৰং ধেমালি কৰি ভাল পাইছিল। কোনো ভয় নাছিল, কোনো দ্বিধা নাছিল, কোনো শংকা নাছিল তেওঁৰ মনত। নজনা কথা জানিবলৈ তেওঁৰ বহুত ৰাপ আছিল। খেল ধেমালি ল'ৰালি কালত জ্যোতিয়ে মাক দেউতাক দুয়ো সংগীত চৰ্চা কৰিছিল আৰু মাকৰ অতি সুন্দৰ কণ্ঠত গান শুনি শুনি জ্যোতিৰ সংগীতৰ প্ৰতি ধাউতি হৈছিল। 1919 চনত দেউতাকে তেওঁ তেজপুৰৰ চৰকাৰী হাইস্কুলত নাম লগাই দিছিল আৰু 10ম শ্ৰেণীত থাকোঁতেই তেওঁ শোণিত কুঁৱৰী নাটকখন লিখিছিল। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ 18 বছৰ। ঠিক সেইখিনি সময়তে দেশত স্বাধীনতা আন্দোলন গান্ধীজীৰ নেতৃত্বত আৰম্ভ হৈছিল আৰু গান্ধীজীৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনত জ্যোতিপ্ৰসাদে যোগদান কৰিছিল। ফলত তেওঁৰ শিক্ষা জীৱন সিমানতে আধৰুৱা হ'ল। 1922 চনত কলকাতাৰ জাতীয় বিশ্ববিদ্যালয়ৰ পৰা তেওঁ প্ৰৱেশিকা পৰীক্ষা পাছ কৰে আৰু প্ৰৱেশিকা পৰীক্ষা পাছ কৰাৰ পিছত তেওঁ যদিও কলিকতাত পঢ়িবলৈ গৈছিল, তথাপি তেওঁ কি কৰিলে, কলকাতাৰ নেশ্যনেল কলেজত ভৰ্তি হৈ আকৌ তেওঁ এই স্বাধীনতা আন্দোলনত যুঁজিবৰ কাৰণে যোগদান কৰিবৰ কাৰণে তেওঁ নিজৰ ৰাজ্যলৈ অৰ্থাৎ অসমলৈ উভতি আহে। 1926 চনত তেওঁ উচ্চ শিক্ষাৰ বাবে ইংলেণ্ডলৈ যায় আৰু তাত থকা সময়ছোৱাত তেওঁ এডিনবৰা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল। অকণমান দিনৰ পিছত তেওঁ কি কৰিলে, তাত বোলছবি নিৰ্মাণৰ কাৰণে পঢ়িবলৈ লয় আৰু সেইকাৰণে তেওঁ কি কৰিলে, জাৰ্মানীৰ ৰাজধানী বাৰ্লিনলৈ যাত্ৰা কৰিলে। বাৰ্লিনৰ পৰা উভতি আহি তেওঁ ভোলাগুৰি বাগিচাত তেওঁ চিত্ৰবন নামৰ এটা ষ্টুডিঅ' প্ৰতিষ্ঠা কৰি প্ৰথম অসমীয়া কথাছবি জয়মতী প্ৰযোজনা কৰে, অৰ্থাৎ জয়মতীৰ বোলছবিখন উলিয়ায়। তাৰপিছত কি হ'ল, 1936 চনত তেওঁৰ বিয়া হয় আৰু 1939 চনত তেওঁ ইন্দ্ৰমালতী নামেৰে আন এখন ছবি নিৰ্মাণ কৰে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে কিছুমান গীত মাত লিখি লৈছিল আৰু বিপ্লৱী আছিল যথেষ্ট। সেই গীত মাতবোৰ লিখি লৈ তেওঁ অসমৰ ডেকা চামক জাগ্ৰত কৰিবৰ কাৰণে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সেইবিলাক গাই ল'ৰা ছোৱালীবিলাকক অৰ্থাৎ ডেকা গাভৰুবিলাকক স্বাধীনতা আন্দোলনৰ প্ৰতি আকৃষ্ট কৰিছিল। তেওঁলোককো আহ্বান জনাইছিল
যাতে স্বাধীনতা আন্দোলনত তেওঁ আহি যোগদান কৰে। তেওঁ যিবিলাক গীত লিখিছিল সেই গীতবিলাক আমি জ্যোতি সংগীত বুলি জানো। আৰু এই মানুহজনে ইমান কম বয়সতে 48 বছৰ মাত্ৰ বয়স হৈছিল। 51 চনৰ 17 জানুৱাৰীত তেখেতৰ মৃত্যু হয়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা চমু পৰিচয় তোমালোকৰ কিতাপত দাঙি ধৰিছে। 1903 চনৰ 17 জুনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত জ্যোতিপ্ৰসাদৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা। জ্যোতিপ্ৰসাদক ৰূপকোঁৱৰ বুলিও কোৱা হয়। তেখেত প্ৰথম অসমীয়া কথাছবিৰ নিৰ্মাতা। প্ৰথম কথাছবি জয়মতী আৰু দ্বিতীয় কথাছবি ইন্দ্ৰমালতী তেখেতৰ দ্বাৰা নিৰ্মিত। জ্যোতিপ্ৰসাদ একেধাৰে শিশু সাহিত্যিক, গল্পকাৰ, নাট্যকাৰ, কথাছবি নিৰ্মাতা, শিল্পী, কবি আৰু গীতিকাৰ। গীতিকাৰ মানে গীত লিখা মানুহ। তেখেতে বহুত নাটকো লিখিছিল, যিবিলাক নাটকৰ ভিতৰত সোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰি, লভিতা, ৰূপালীম, নিমাতী কইনা, সোণপাহি, সোণপখিলী, খনিকৰ আদি জ্যোতিপ্ৰসাদৰ কিছুমান উল্লেখযোগ্য নাটক। শিশুৰ বাবে লিখা কবিতাবোৰ হ'ল কুম্পুৰ সপোন, নতুন অকণমানিৰ গান, অকণিৰ সপোন, জ্যোতি ৰামায়ণ আৰু ঘোঁৰা ডাঙৰীয়া নাটক ইত্যাদি। 51 চনৰ 17 জানুৱাৰীত এই মহান ব্যক্তিজনৰ পৰলোক হয়। ইয়াত শব্দৰ অৰ্থ কিছুমান দিছে, কঠিন শব্দৰ অৰ্থ, সেইখিনি তোমালোকে নিজে পঢ়িবা। এতিয়া আহা প্ৰশ্নোত্তৰলৈ। প্ৰশ্নোত্তৰখিনি মই তোমালোকৰ সুবিধাৰ বাবে বহীখনত লিখি লৈছোঁ। প্ৰথম প্ৰশ্নটো হৈছে 1 ক, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম কেতিয়া হয়? উত্তৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম 1903 চনৰ 17 জুনত হৈছিল। খ, তেওঁৰ পিতৃ মাতৃৰ নাম কি আছিল? উত্তৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা। প্ৰথম অসমীয়া বোলছবিৰ নাম কি আছিল? উত্তৰ হ'ব প্ৰথম অসমীয়া বোলছবিখনৰ নাম আছিল জয়মতী। ঘ, জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা 2খন কথাছবিৰ নাম লিখা। উত্তৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি 2খনৰ নাম হৈছে জয়মতী আৰু ইন্দ্ৰমালতী। তাৰপিছতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ হ'ব 1951 চনৰ 17 জানুৱাৰীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু হৈছিল। তাৰপিছত আহিলে জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা গীতক কি বুলি জনা যায়? উত্তৰ হ'ব জ্যোতিপ্ৰসাদে ৰচনা কৰা গীতক জ্যোতি সংগীত বুলি জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা। জ্যোতিপ্ৰসাদে স্থাপন কৰা কথাছবিৰ ষ্টুডিঅ'টোৰ নাম কি? জ্যোতিপ্ৰসাদে স্থাপন কৰা কথাছবিৰ ষ্টুডিঅ'টোৰ নাম কি? জ্যোতিপ্ৰসাদে স্থাপন কৰা কথাছবিৰ ষ্টুডিঅ'টোৰ নাম আছিল চিত্ৰবন। আৰু সেই চিত্ৰবন ষ্টুডিঅ' আমাৰ গুৱাহাটীতো জ্যোতি চিত্ৰবন বুলি এটা ফিল্ম ষ্টুডিঅ' আছে, নহয়নে? যিহেতু জ্যোতিপ্ৰসাদ প্ৰথম অসমীয়া কথাছবি নিৰ্মাতা, গতিকে তেখেতৰ নাম অনুসাৰে আমাৰ গুৱাহাটীৰ যিটো ফিল্ম ষ্টুডিঅ' তাৰ নাম দিয়া হ'ল জ্যোতি চিত্ৰবন। সেইটো অসম চৰকাৰৰ দ্বাৰা পৰিচালিত হয়। আৰু অতিৰিক্ত প্ৰশ্নোত্তৰ কিতাপখনৰ মাজৰ পৰাও কেতবোৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে, গতিকে তেনেধৰণৰ প্ৰশ্ন কেইটামান মই ইয়াত তুলি দিছোঁ। জ্যোতিপ্ৰসাদৰ শিক্ষা জীৱনতে লিখা নাটকখনৰ নাম কি আছিল? উত্তৰ হ'ব হাইস্কুলৰ 10ম শ্ৰেণীত পঢ়ি থাকোঁতে সোণিত কুঁৱৰী নাটকখন তেখেতে লিখিছিল। তেওঁ ক'ৰ পৰা কেতিয়া প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল? তেওঁ অৰ্থাৎ জ্যোতিপ্ৰসাদে 1922 চনত কলকাতাৰ জাতীয় বিশ্ববিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। 4 নম্বৰ, ভাৰতৰ স্বাধীনতা আন্দোলনত জ্যোতিপ্ৰসাদে কেনেদৰে ভাগ লৈছিল? উত্তৰ হ'ব ভাৰতৰ স্বাধীনতা আন্দোলনত সময়ত জ্যোতিপ্ৰসাদে বিপ্লৱী গীত গাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ডেকা শক্তিক জাগ্ৰত কৰিছিল। আৰু যদিও ইয়াত মই লিখা নাই, তথাপি কৈছোঁ এনেবোৰ কাম কৰাৰ বাবে তেওঁ ব্ৰিটিছ চৰকাৰে কাৰাদণ্ডও দিছিল। ইমানতে পাঠটো সমাপ্ত হৈছে। তোমালোকৰ যদি কিবা আৰু সুধিব লগা থাকে
তোমালোকে হেৰি কৰিব পাৰা, সুধিব পাৰা। আৰু এইখিনিতে এটা কথা কওঁ, জ্যোতিপ্ৰসাদে বহুতখিনি নাটকো লিখিছিল। সেই নাটকবিলাকৰ ভিতৰত তোমাৰ লভিতা বহুত বিখ্যাত নাটক লভিতা। সেই লভিতা নাটকখন, লভিতাৰ যিটো চৰিত্ৰ, সেই লভিতা এগৰাকী দেশপ্ৰেমমূলক, দেশক ভালপোৱা, আজাদী বিচৰা অৰ্থাৎ স্বাধীনতা বিচৰা এজনী ছোৱালী আছিল। গতিকে সেই লভিতা নাটকখনৰ যি সংলাপ, সেই সংলাপবোৰ মানে বহুত শুনিবলগীয়া আৰু ভাল, মানে বহুত ভাল দেই এইবিলাক। গতিকে এতিয়া লভিতাৰ এটা দেশত চলি থকা অন্যায় নিয়ম কাৰণ মূৰ্খ সমাজৰ সংকীৰ্ণ মনৰ মানুহৰ নিৰপৰাধী নিমাখিতাৰ ওপৰত কৰা অন্যায় অত্যাচাৰৰ বিৰুদ্ধে যি ডেকাই সম্পদ আনকি নিজৰ জীৱনটোকো দি থিয় হ'বলৈ মনত বল নাই, বুকুত শক্তি নাই, সি আজিৰ ডেকা হ'ব নোৱাৰে। বুঢ়া ককা, মোৰ আৰু এই ঠাইত ঠাই নাই। মই এতিয়া অস্পৃশ্য, মই এতিয়া যাওঁ। এয়া লভিতা নাটকৰ সংলাপ আছিল। লভিতা নাটকখন জ্যোতিপ্ৰসাদৰ এখন উল্লেখযোগ্য নাটক। দেশক ভালপোৱা, জাতিক ভালপোৱা এজনী ছোৱালীৰ কাহিনী এয়া। আৰু পাঠটোৰ শেষত তোমালোকে লভিতা নাটকৰ সংলাপ শুনিলা, নিশ্চয় ভাল লাগিল। আজিৰ পাঠটো ইমানতে সামৰিছোঁ।